এই ভিডিঅ'টোত ক্লাছ 9 গণিতৰ দশম অধ্যায় বৃত্তৰ অনুশীলনী 10.5 কুৱেশ্যন নম্বৰ 7 ৰ পৰা আলোচনা কৰিম। আগৰ ভিডিঅ' কেইটাত বাকিবোৰ দিয়া হৈছে। এটা কুৱেশ্যন নম্বৰ 7 আছে, যদি এটা চক্ৰীয় চতুৰ্ভুজৰ কৰ্ণৰ দুডাল ইয়াৰ শীৰ্ষবিন্দুৱেদি যোৱা বৃত্তৰ ব্যাস হয়, তেন্তে প্ৰমাণ কৰা যে ই এটা আয়ত। এতিয়া প্ৰথমতে বুজি লোৱা এইটো যে ABCD এটা চক্ৰীয় চতুৰ্ভুজ। চক্ৰীয় চতুৰ্ভুজ তোমালোকে জানা A আৰু C যোগ কৰিলে 180, B আৰু D যোগ কৰিলে 180 ডিগ্ৰী। এতিয়া আমাক কৈছে যে ইহঁতৰ কৰ্ণৰ দুডাল, ইয়াৰ কৰ্ণ হৈছে AC আৰু BD চতুৰ্ভুজটোৰ কৰ্ণৰ দুডাল বৃত্তটোৰ ব্যাস হয়, অৰ্থাৎ তোমাৰ কেন্দ্ৰৰ মাজেৰে যাব বৃত্তটোৰ। এতিয়া আমাক প্ৰমাণ কৰিব দিছে যে ABCD এটা আয়ত। আয়ত হ'ব লাগিলে বুজি পাইছা, ইয়াত 90 ডিগ্ৰী, গোটেইকেইটাত 90 ডিগ্ৰী হ'ব লাগিব, সেইটো কৈছে। সলিউশন আমি প্ৰথমতে লিখি লওঁ দিয়া থকাখিনি যে ABCD এটা চক্ৰীয় চতুৰ্ভুজ সেইখিনি। দিয়া আছে given ABCD এটা চক্ৰীয় চতুৰ্ভুজ। ABCD নামটো আমি নিজে দি লৈছোঁ, সেইটো বুজি পাইছা তোমালোকে। তাৰপিছত আৰু কৰ্ণ, ইয়াৰ কৰ্ণ হৈছে তোমাৰ AC আৰু BD তোমাৰ, আৰু কৰ্ণ AC আৰু BD হৈছে বৃত্তটোৰ ব্যাস। এইটো AC আৰু BD বৃত্তটোৰ ব্যাস। ইয়াৰ চিত্ৰটো আকোতে তোমালোকে প্ৰথমতে কেন্দ্ৰৰ মাজেৰে যোৱাকৈ দুডাল ব্যাস আঁকি ল'বা, তাৰপিছত সেইকেইডাল সংযোগ কৰি দিবা, তেতিয়া সহজ হৈ যাব। এতিয়া চোৱা, এইখিনি আমাক কুৱেশ্যনটোত দিয়া আছে। এতিয়া আমি জানো অৰ্ধবৃত্তত অৱস্থিত কোণবোৰ সমকোণ। এতিয়া AC এটা অৰ্ধবৃত্ত, ইয়াত অৱস্থিত কোণ হৈছে ABC, এইটো এটা কোণ অৰ্ধবৃত্তত অৱস্থিত, আৰু এইটো কোণ অৰ্ধবৃত্তত। এতিয়া এইটো আৰু এইটো কোণ তোমাৰ 90 ডিগ্ৰীকৈ হ'ব, কাৰণ আমি সেইটো পাই আহিছোঁ। তাৰপিছত ঠিক তেনেকৈ BD ব্যাসৰ ওপৰত এইটো কোণ আছে আৰু এইটো কোণ আছে। এইটো অৰ্ধবৃত্তত অৱস্থিত কোণ A আৰু C। A আৰু Cও 90 ডিগ্ৰী হ'ব, বুজি পাইছা। লিখি দিবা যে এতিয়া অৰ্ধবৃত্তত বা এতেকে অৰ্ধবৃত্তত বুলি লিখি দিবা, অৰ্ধবৃত্তত অৱস্থিত কোণবোৰ সমকোণ। সমকোণ হ'লে আমি লিখিব পাৰিম এতেকে এংগল A ইজ ইকুৱেল টু এংগল C ইজ ইকুৱেল টু 90 ডিগ্ৰী। A আৰু C 90 ডিগ্ৰী, BD বুজি পাইছা, BD চাপৰ ওপৰত আছে, BD চাপত অৱস্থিত। চিম্পলি লিখি দিলোঁ, মানে লিখিলেও কথা নাই এইটো। তাৰপিছত তোমাৰ AC লিখিলোঁ আমি, B আৰু D2 সমান, এংগল B ইজ ইকুৱেল টু এংগল D 90 ডিগ্ৰী। ইয়াত চাপটো হ'ব তোমাৰ AC। AC চাপৰ দুইপিনে আছে B আৰু D, AC চাপত অৱস্থিত। এতিয়া দেখিছা AC 90, BD 90, এতেকে আমি লিখিব পাৰিম এংগল A ইজ ইকুৱেল টু এংগল B ইজ ইকুৱেল টু এংগল C ইজ ইকুৱেল টু এংগল D, গোটেইকেইটা 90 ডিগ্ৰী, বুজি পাইছা। আমি জানো আয়তৰ ডেফিনেশ্যনটো যে আয়তৰ প্ৰতিটো কোণে 90 ডিগ্ৰী। এতিয়া আমি এইটো প্ৰতিটো কোণে 90 ডিগ্ৰী পালোঁ, অৰ্থাৎ ABCD এটা আয়ত হ'ব। এতেকে ABCD এটা আয়ত, এইখিনি। এতিয়া 8 নম্বৰ কুৱেশ্যনটো চাওঁ। দিয়া আছে, যদি এটা ট্ৰেপেজিয়ামৰ অসমান্তৰাল বাহুযোৰ সমান, তেন্তে প্ৰমাণ কৰা যে ই চক্ৰীয়। এতিয়া ABCD আমি এটা ট্ৰেপেজিয়াম বুলি ধৰি লৈছোঁ, য'ত AB আৰু CD তোমাৰ সমান্তৰাল, আৰু আমাক দিছে যে অসমান্তৰাল বাহুযোৰ সমান, অৰ্থাৎ অসমান্তৰাল বাহু বুলি ক'লে এইটো আৰু এইটো আমি সমান বুলি লৈছোঁ, বুজি পাইছা। এতিয়া আমাক প্ৰমাণ কৰিব দিছে যে ABCD চক্ৰীয়, অৰ্থাৎ ABCD বিন্দুকেইটাৰ মাজেৰে এটা বৃত্ত অংকন কৰিব পাৰি। অৰ্থাৎ আমি দেখুৱাব লাগিব যে A আৰু C বা B আৰু D যিকোনো যদি আমি যোগ কৰি দিওঁ 180 ডিগ্ৰী হ'ব। ইয়াত আমি এটা যোৰ যোগ কৰিলে যদি 180 ডিগ্ৰী পাওঁ, তেতিয়াহ'লে আমি ক'ব পাৰিম যে এইটো চক্ৰীয়, কাৰণ এইটো আৰু এইটো যোগ কৰিলে যদি 180 ডিগ্ৰী হয়, অবভিয়াছলি এইটো আৰু এইটো যোগ কৰিলেও 180 ডিগ্ৰী হ'ব।
বুজি পাইছা কাৰণ চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল 360 ডিগ্ৰী সেইকাৰণে সো আমি প্ৰথমতে লিখি লওঁ দিয়া আছে বা ধৰা হল যি লিখা এ বি সি ডি এটা ট্ৰেপেজিয়াম আৰু এ বি প্যাৰেলাল টু সি ডি ট্ৰেপেজিয়ামত তোমাৰ এ বি আৰু সি ডি সমান্তৰাল আৰু তোমাৰ এ ডি ইজ ইকুৱেল টু বি চি এ ডি আৰু বি চি সমান হেতু দিছে বুজি পাইছা এতিয়া ইয়াত আমি অঙ্কন কৰিম অঙ্কনটো কি কৰিম চাবা এ পৰা তোমাৰ সি ডি লৈ লম্ব টানিম এ পৰা সি ডি লৈ লম্ব টানিম এনেকুৱা কয় বি ৰ পৰাও সি ডি লৈ লম্ব টানিম মই হাতেৰে আঁকি দিলো তোমালোকে স্কেল ব্যৱহাৰ কৰিবা এটো লম্ব টানি দিছো ইয়াত এম দিলো আৰু ইয়াত এন দিলো এম এন বিন্দু দিছো ইয়াত লিখি দিবা অঙ্কন আৰু ইয়াত লিখি দিবা যে প্ৰমাণ কৰিব লাগে যে ই চক্ৰীয় প্ৰমাণ কৰিব লাগে যে এ বি সি ডি চক্ৰীয় বুজি পাইছা চক্ৰীয় চতুৰ্ভুজ বা চক্ৰীয় বুলি দিলে বুজি পাব এক্সামিনাৰে এতিয়া অঙ্কনটো লিখি লও অঙ্কনটো মই কৈ দিলো যে এ এম পাৰপেন্ডিকুলাৰ টু সি ডি আৰু বি এন পাৰপেন্ডিকুলাৰ টু সি ডি লম্ব অঙ্কন কৰিছো অঙ্কন কৰা হল এখিনি বুজি পালা এতিয়া চোৱা আমি ইয়াত এ এম ডি আৰু বি এন সি এই দুটা ত্ৰিভুজ লম এতিয়া প্ৰমাণত ত্ৰিভুজ এ এম ডি আৰু ত্ৰিভুজ বি এন সি এই দুটা ত্ৰিভুজ চোৱা ত্ৰিভুজত এ এম ডি এম কোণটো আৰু বি এন সিৰ এন কোণটো সমান কাৰণ আমি 90 ডিগ্ৰী ক অঙ্কন কৰিছো ইজ ইকুৱেল টু 90 ডিগ্ৰী তাৰ পিছত তোমাৰ এ ডি আৰু বি সি সমান এ ডি ইজ ইকুৱেল টু বি সি এটা আমাক দিয়া আছে কোৱেশ্যনটোতে দিছে অসমান্তৰাল বাহুৰ জোৰ সমান সমান্তৰাল এইখিনি তাৰ পিছত অসমান্তৰাল এইটো সমান বুলি দিছে তাৰ পিছত চোৱা এ এম আৰু বি এন টো সমান হ'ব এ এম ইজ ইকুৱেল টু বি এন এটো সমান হোৱাৰ কাৰণটো হৈছে তোমাৰ এই দুডাল সমান্তৰালৰ যেটো ডিসটেন্স থাকে হেতু সেম থাকে তাৰ পিছত আমি ইয়াত লম্ব আঁকিছো সো লম্ব থাকিলে ইয়াত এইটো আৰু এইটো সমান হৈ যাব আৰু লগতে এইটো আৰু এইটো সমান্তৰাল হ'ব সেইবিলাক আমাক নালাগে এইটো আৰু এটা সমান হ'ব হেতু লাগে সো মই লিখি দিছো যে সমান্তৰাল ৰেখাৰ মাজৰ লম্ব ৰেখা সমান হয় তেনেকৈ লিখি দিছো তোমালোকে যদি পাৰা ভালদৰে লিখি লবা মোৰ শব্দটো এইটো মনত আহিলে বৰ্তমান সো এখিনি বুজি পালা এতেকে ত্ৰিভুজ দুটা সৰ্বসম হ'ব সো ট্ৰায়াঙ্গেল এ এম ডি কনগ্ৰুৱেন্ট টু ট্ৰায়াঙ্গেল বি এন সি উপপাদ্যটো হ'ব সমকোণ কৰ্ণ বাহু স্বীকাৰ্যমতে স্বীকাৰ্যটো সমকোণ কৰ্ণ বাহু আৰ এইচ এছ ইয়াত সমকোণ হৈছে এইটো তাৰ পিছত কৰ্ণ এডাল এই দুডাল কৰ্ণ হ'ব ইয়াত বিসি বাহু এইটো যিকোনো এডাল বাহু এইডাল আৰু এইডাল দেখুব পাৰিবা কিন্তু এইডাল আৰু এইডাল সমান হয় নে নহয় আমি নাজানো সেই কাৰণে আমি এইটো লৈছো বুজি পাইছা সো এই দুটা ত্ৰিভুজ আমি সৰ্বসম পালো সৰ্বসম পোৱাৰ লগে লগে আমি লিখিব পাৰিম যে এইটো কোণ আৰু এইটো কোণ সমান কাৰণ সিপিসিটি মতে অনুৰূপ কোণবিলাক বাহুবিলাক সমান হয় সো এইটো আৰু এইটো সমান হ'ব সো আমি লিখি দিলো এটাকে এংগেল এ ডি সি ইজ ইকুৱেল টু এংগেল বি সি ডি বুজি পাইছা ইয়াত সাইডত লিখি দিবা সিপিসিটি পৰা এতিয়া এইখিনি পালো আকৌ চাবা again ইয়াত AB আৰু CD সমান্তৰাল এটো আমাক কোৱেশ্যনটোতে দিয়া আছে AB আৰু CD যদি সমান্তৰাল হয় AD এডাল ছেদক হলে তোমাৰ এইটো কোণ আৰু এইটো কোণৰ যোগফল 180 ডিগ্ৰী হ'ব এটো ছেদকৰ একেফালে থকা অন্তকোণ বুজি পাইছা এইটো আৰু এইটো ৰেখাৰ কনসেপ্টত পাই আহিছা তোমালোকে এইবিলাক সো এইটো আৰু এইটো যোগ কৰিলে 180 ডিগ্ৰী হ'ব
লিখি দিওঁ আকৌ AB parallel to CD তাৰপিছত AD ছেদক তাৰপৰা লিখিব পাৰিম এতেকে এংগল BAD প্লাছ এংগল ADC ইজ ইকুৱেল টু 180 ডিগ্ৰী ইয়াত লিখি দিবা ছেদকৰ একেফালে থকা অন্তকোণ so implies angle BAD plus ইয়াত চোৱা ADC আৰু BDC সমান পাইছো ইয়াত যদি ইকুৱেশ্যন 1 দিয়া তেতিয়ালে ADC ঠাইত আমি BDC বহুৱাব পাৰিম সৰি BCD is equal to 180 ডিগ্ৰী এটো 1 ৰ পৰা from equation 1 এটা BAD আৰু BCD 180 ডিগ্ৰী পালো অৰ্থাৎ তোমাৰ এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে আমি 180 ডিগ্ৰী পাম তাৰ পৰা আমি বুজি পালো যে এই দুটা যদি যোগ কৰিলে 180 ডিগ্ৰী হয় এইটো আৰু এইটো যোগ কৰিলে 180 ডিগ্ৰী হ'ব কাৰণ 180 প্লাস 180 কৰিলে আমি 360 পাম আমি জানো চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল 360 ডিগ্ৰী সো এইটো আৰু এইটো তোমাৰ 180 ডিগ্ৰী হ'ব সেই কাৰণে আৰু বেলেগ আমি লিখিব নালাগে এইটো আৰু এইটো যেহেতু 180 পাইছো সো লিখি দিবা হিকত এতেকে ABCD সক্ৰিয় চতুৰ্ভুজ অৰ্থাৎ তোমাৰ চতুৰ্ভুজটো চাৰিটা বিন্দুৰ মাজেৰে আমি এটা বৃত্ত অঙ্কন কৰিব পাৰিম বুজি পাইছা সো হেকত লিখি দিবা প্ৰমাণিত হল প্ৰুভড ইয়াৰ মাজেৰে আমি বৃত্ত অঙ্কন কৰিব পাৰিম সেইখিনি আশা কৰো ভিডিওটো চাই ভালদৰে বুজি পাইছা আজি ভিডিওটো এইখিনি যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে তোমালোক যদি ফেসবুক ইউজ কৰা তেতিয়ালে ফেসবুকত আসামিজ এডুকেশ্যন পেজটো ফলো কৰি থবা থ্যাংক ইউ